জুবিন গাৰ্গৰ কেছটোত চবতছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চবৰে মনত আহিছে, সেইটো হ'ল যে এখন চাৰ্জশ্বীট পাব্লিক ডকুমেণ্ট হয় নে নহয়। আদালতে কোনো এজন লোকক দোষী বা নিৰ্দোষী তেওঁলোকে ডিটাৰমাইন কৰে অনলি অন দি বেচিছ অফ এভিডেন্স যিটো ট্ৰায়েলৰ সময়ত দিয়া হয়। চাৰ্জশ্বীটত কি লিখা আছে বা চাৰ্জশ্বীটৰ কণ্টেণ্টছৰ ওপৰত কোনো ৰায়দান নহয়। চাৰ্জশ্বীটখন কাক দিয়া যায় যেতিয়া এটা ইনভেষ্টিগেশ্যন কমপ্লিট হয়, যিকোনো এটা কেছৰ ইনভেষ্টিগেশ্যন কমপ্লিট হয়। কৈছে যে একিউজক যেতিয়া ট্ৰায়েল আৰম্ভ হোৱা হওঁতে একিউজক গোটেইবিলাক কপি চাৰ্জশ্বীট বা ডকুমেণ্টছৰ কপিবিলাক দিব লাগিব। ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ অলছ' ছাবজেক্ট টু ৰিজনেবল ৰেষ্ট্ৰিকশ্যন। জুবিনৰ চাৰ্জশ্বীটখন যিসকল লোকে পাইছে, অফিচিয়েলিয়ে হওক বা অফিচিয়েলিটো এতিয়ালৈকে কাকো দিয়াই নাই, একচেপ্ট দ্য একিউজ, কাৰণ চাৰ্জশ্বীটৰ কপিটো নৰ্মেলি একিউজহে মানে পায়। নমস্কাৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায় পাঠশালাৰ আন এটা এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিকোনো এটা কেছত, ক্ৰিমিনেল কেছত যেতিয়া ইনভেষ্টিগেশ্যন হয়, যেতিয়া ইনভেষ্টিগেশ্যনটো কমপ্লিট হয়, তেতিয়া তাক এটা ফাইনেল ফৰ্ম বুলি কওঁ আমি, যিটো ইনভেষ্টিগেটিং অথৰিটিয়ে যিখন তাৰ কনচাৰ্ণ কোৰ্ট থাকে, যিখন পুলিচ ষ্টেচনত যিখন কনচাৰ্ণ কোৰ্ট থাকে, তাত তেওঁলোকে ফাইনেল ফৰ্ম বুলি এটা ৰিপৰ্ট ছাবমিট কৰে। যদি কোনো এটা কেছত যদি কোনো এভিডেন্স নাথাকে, তেতিয়া ফাইনেল ৰিপৰ্ট ফাইল কৰা হয়। আৰু ফাইনেল ৰিপৰ্টৰ প্ৰক্ৰিয়া, তাৰ পিছৰ প্ৰক্ৰিয়াটো আজি আমাৰ এই এপিছডটোত আমি ডিছকাছ নকৰোঁ। যিহেতু জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই এখন চাৰ্জশ্বীট দাখিল কৰিছে, তাৰমানে অৰ্থাৎ তাতে যিজন ইনভেষ্টিগেটিং অফিচাৰ আছে, তেওঁ ডুৰিং ইনভেষ্টিগেশ্যন ছাফিচিয়েণ্ট মেটেৰিয়েল পাইছে, যাৰ ফলত তেওঁ এখন চাৰ্জশ্বীট ফাইল কৰিবলৈ আদালতত তেওঁ মানে সক্ষম হৈছে। পুৰণাৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ এক্টৰ আণ্ডাৰত ছেকশ্যন 173ত প্ৰভিজনটো চাৰ্জশ্বীটৰ উল্লেখ কৰা আছে, আৰু নতুন যিখন BNSS আছে তাতে ছেকশ্যন 198 বুলি নতুন ছেকশ্যনটো তাতে উল্লেখ কৰা আছে। মোৰ অৰ লেছ দুইটা ছেকশ্যনে একেই, CRPC BNSSৰ একেই, খালি আজিকালি যিহেতু ইলেক্ট্ৰনিক মোড অফ কমিউনিকেশ্যনটো আছে, সেই গতিকে নতুন BNSSত ইলেক্ট্ৰনিক এভিডেন্স বা ইলেক্ট্ৰনিক মোড অফ কমিউনিকেশ্যনবিলাকো তাতে ইনক্লুড কৰা হৈছে। আৰু যেতিয়া ইনভেষ্টিগেশ্যনটো এজন ইনভেষ্টিগেটিং অফিচাৰে যেতিয়া এখন চাৰ্জশ্বীটটো ফাইল কৰে, একচুৱেলি সেইটো অপিনিয়ন বুলিহে ধৰা হয়। ইনভেষ্টিগেটিং অথৰিটি বা যিটো ইনভেষ্টিগেশ্যন টীমে কৰে, সেইটো তেওঁলোকৰ অপিনিয়নে হয়। বহুবিলাক যেনেকুৱা ছুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে, য'ত কৈছে যে চাৰ্জশ্বীটখন এটা ইজ অনলি এ মেয়াৰ অপিনিয়ন, ইট ইজ নট এ ছাবষ্টেণ্টিভ পিচ অফ এভিডেন্স। আমি যদি ছাবষ্টেণ্টিভ পিচ অফ এভিডেন্স বুলি কওঁ, তেতিয়াহ'লে আমি কি বুজিম? ছাবষ্টেণ্টিভ এভিডেন্সবিলাক হ'ল যেনে ধৰক আপুনি আদালতত যেতিয়া আহি আপুনি শপত লৈ পেলাই কিবা এটা সাক্ষী দিব, বা এখন পষ্টমৰ্টেম ৰিপৰ্ট যেতিয়া আদালতত আপুনি প্ৰমাণৰ কাৰণে দিব, বা এটা প্ৰাইমেৰী এভিডেন্স যিখন অৰিজিনেল ধৰক কিবা এখন বাৰ্থ চাৰ্টিফিকেট আপুনি আদালতত দিছে, সেইবিলাক হ'ল ছাবষ্টেণ্টিভ এভিডেন্স। ছাবষ্টেণ্টিভ এভিডেন্সৰ অপজিটটো হ'ল যেনে ধৰক FIR এখনক আমি কেতিয়াও ছাবষ্টেণ্টিভ এভিডেন্স বুলি আমি নকওঁ, চাৰ্জশ্বীট এখনক আমি ছাবষ্টেণ্টিভ এভিডেন্স বুলি নকওঁ। ইনভেষ্টিগেটিং অথৰিটিয়ে যিবিলাক ষ্টেটমেণ্ট ডুৰিং ইনভেষ্টিগেশ্যন ৰেকৰ্ড কৰে, সেইখিনি আমি ছাবষ্টেণ্টিভ এভিডেন্স হিচাপে নধৰোঁ। আদালতে ছাবষ্টেণ্টিভ এভিডেন্সৰ ওপৰত ৰিলাই কৰিহে জাজমেণ্ট বা একুইটেল বা ফাইনেল অপিনিয়নটো দিয়ে। আদালতে কোনো এজন লোকক দোষী বা নিৰ্দোষী তেওঁলোকে ডিটাৰমাইন কৰে অনলি অন দি বেচিছ অফ এভিডেন্স যিটো ট্ৰায়েলৰ সময়ত দিয়া হয়। চাৰ্জশ্বীটত কি লিখা আছে বা চাৰ্জশ্বীটৰ কণ্টেণ্টছৰ ওপৰত কোনো ৰায়দান নহয়। আৰু এটা কথা যে চাৰ্জশ্বীটত যদি কিবা এটা ইনক্ৰিমেণ্টিং মেটেৰিয়েল, কিছুমানৰ একিউজৰ এগেইনষ্টে ধৰক কিছুমান ধৰক আই উইটনেছে কিবা এটা ইনক্ৰিমেণ্টিং মেটেৰিয়েল যদিও চাৰ্জশ্বীটত থাকে, যেতিয়ালৈকে আদালতত সাক্ষ্যদান কৰি বা সেই তাৰ যিটো এভিডেন্সৰ যিটো প্ৰক্ৰিয়া আছে, যেতিয়ালৈকে ফ'ল' নকৰে, তেতিয়ালৈকে সেইটো এভিডেন্স হিচাপে আদালতে গ্ৰহণ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে কৈছোঁ, যদি কিবা এখন ফটোষ্টেট ডকুমেণ্ট যদি আপোনাৰ মানে ইনভেষ্টিগেটিং অথৰিটিয়ে কালেক্ট কৰিছে ডুৰিং ইনভেষ্টিগেশ্যন, কিন্তু যেতিয়া আদালতত যদি তেওঁলোকে ছাবচিকুৱেণ্টলি যদি অৰিজিনেলখন আনিব নোৱাৰে, তেতিয়া ফটোষ্টেট ডকুমেণ্টখনৰ তাৰ কোনো ভেলু নাই। আৰু যদি কিবা কাৰণে অৰিজিনেলখন আনিব নোৱাৰে, তেতিয়াহ'লে সেইখন ছেকেণ্ডেৰী এভিডেন্স হিচাপে গণ্য কৰিব ডকুমেণ্টখন, কিন্তু তাতে ৰিজন দিব লাগিব যে কিয় অৰিজিনেল ডকুমেণ্টখন তেওঁলোকে আদালতত দাখিল কৰিব পৰা নাই। জুবিন গাৰ্গৰ কেছটোত চবতছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চবৰে মনত আহিছে, সেইটো হ'ল যে এখন চাৰ্জশ্বীট পাব্লিক ডকুমেণ্ট হয় নে নহয়।
বা এই চাৰ্জশ্বিটত যিবিলাক কথা উল্লেখ আছে এইবিলাক কোনো ছ'চিয়েল মিডিয়া বা কোনো বাতৰি মাধ্যমত বা কোনো চেনেলত টিভি নিউজ চেনেলত এইবিলাকৰ ওপৰত ডিছকাশ্যন কৰিব পাৰিব নোৱাৰে সুপ্ৰিম কোৰ্টৰ দুটা জাজমেণ্টত ক্লেৰিফাই কৰি দিছে যে চাৰ্জশ্বিটখন বা তাৰ কণ্টেণ্টছ ইজ নট এ পাব্লিক ডকুমেণ্ট চাৰ্জশ্বিটখন কাক দিয়া যায় যেতিয়া এটা ইনভেষ্টিগেশ্যন কমপ্লিট হয় যিকোনো এটা কেছৰ ইনভেষ্টিগেশ্যন কমপ্লিট হয় আগৰ 173 CRPC এতিয়া 198 BNSS তাতে এটা ধাৰা আছে য'ত কৈছে যে একিউজক যেতিয়া ট্ৰায়েল আৰম্ভ হোৱা হওঁতে একিউজক গোটেইবিলাক কপি চাৰ্জশ্বিট বা ডকুমেণ্টছৰ কপিবিলাক দিব লাগিব ঠিক তেনেকৈ আগতে 207 CRPCটো এটা প্ৰভিজন আছিল বা এতিয়া নতুন BNSSৰো আছে যে চাৰ্জশ্বিটৰ সময়ত যিটো প্ৰচিকিউশ্যনে কেছটো প্ৰমাণ কৰিবলৈ যিবিলাক ডকুমেণ্টছ তেওঁলোকে গোটাই বা তেওঁলোকে ৰিলাই কৰিব সেইবিলাক আছামিক ফ্ৰী অফ কষ্ট দিব লাগিব এইটো কিয় কাৰণে কৰা হয় যে এটা লেটিন মেক্সিম আছে যে অডি আল্টাৰম পাৰ্টেম অৰ্থাৎ মানে কোনো লোকক কেতিয়াবা মানে নুশুনাকৈ তেওঁৰ এগেইনষ্টে কোনো এটা জাজমেণ্ট কোৰ্টে দিব নোৱাৰে তেওঁক এটা ফেয়াৰ অপৰচুনিটি দিব লাগিব যে তেওঁৰ ডিফেন্সত যিখিনি এভিডেন্স আছে বা প্ৰচিকিউশ্যনে যিখিনি মানে ৰিলাই কৰিছে সেইখিনি ৰিবাটেলৰ এটা সুবিধা দিব লাগিব FIR এখন সুপ্ৰিম কোৰ্টৰ কেইবাটাও জাজমেণ্টত কৈছে যে FIR ইজ এ পাব্লিক ডকুমেণ্ট সেই গতিকে আপোনালোকে দেখিব যে আজিকালি যেতিয়া এখন এজাহাৰ মানে দাখিল কৰে থানাত উইদিন 24 আৱাৰ্ছ সেইখন আজিকালি অসম পুলিচে হওক বা যিকোনো পুলিচ ৱেবছাইটত সেইখন পায় আৰু এখন ডাউনলোড কৰিব লাগে কিয় FIR এখন পাব্লিক ডকুমেণ্ট বুলি কৈছে কাৰণ যেতিয়া কোনোবা এজন আছামীৰ এগেইনষ্টে বা কোনো এজন লোকৰ এগেইনষ্টে যেতিয়া কেইটা অভিযোগ আনে তেওঁ হয়তো এণ্টিচিপেটৰী বিল মুভ কৰিব পাৰে তেওঁৰ পাৰ্চনেল ৰাইট বা লিবাৰ্টিটো কাৰ্টেল হোৱা এটা বা তাতে এটা চেলেঞ্জ এটা হয় সেই গতিকে যাতে তেওঁ আদালতত ক্ষিপ্ৰতাত আহিব পাৰে বা তেওঁলোকে এণ্টিচিপেটৰী বিলৰ কাৰণে এপ্লাই কৰিব পাৰে সেই গতিকে FIR এখন যিহেতু এটা ইনভেষ্টিগেশ্যন ষ্টেজৰ একদম ফাৰ্ষ্ট ষ্টেপ হয় সেই গতিকে সেই ডকুমেণ্টখন সুপ্ৰিম কোৰ্টে কৈছে যে তোমালোকে ইমিডিয়েটলি উইদাউট 24 আৱাৰ্ছ মানে পুলিচ ৱেবছাইটত বা গভৰ্ণমেণ্টৰ ৱেবছাইটত আপলোড কৰিব দিছে কিন্তু চাৰ্জশ্বিটৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টত এটা কেছ হৈছিল যেতিয়া কেছটো হৈছিল কৈছিলে যে FIRখন যি ধৰণে এখন পাব্লিক ডকুমেণ্ট চাৰ্জশ্বিটখনো এখন পাব্লিক ডকুমেণ্ট হিচাপে গণ্য কৰিব লাগে সুপ্ৰিম কোৰ্টে তেতিয়া ক'লে যে চাৰ্জশ্বিটখন ইজ নট এ পাব্লিক ডকুমেণ্ট বা মানে এইখন যিহেতু তাতে ইনভেষ্টিগেশ্যনৰ এনেকুৱা কিছুমান তথ্য তাতে থাকে বা ডকুমেণ্টছবিলাকত থাকে যিটো এই ষ্টেক হোল্ডাৰ এই কেছটোত যেনেকৈ জুবিনৰ কেছত আছামীসকলো হ'ব পাৰে বা ভিক্টিম যেনেকৈ গৰিমা মেডাম হ'ব পাৰে বা যিসকল প্ৰচিকিউশ্যন আছে তাৰ যদি মেটেৰিয়েলবিলাক ৰাজহুৱা কৰি দিয়া হয় তেতিয়াহ'লে গোটেই ন্যায় প্ৰক্ৰিয়াত এটা ব্যাঘাত জন্মিব পাৰে বা ইট মে কজ প্ৰিজুডিচ টু এনি অফ দ্য পাৰ্টিজ আজি ধৰক ভিক্টিমৰ ফেমিলি বিষয়ে ধৰক তাতে কিছুমান পাৰ্চনেল বিলংগিং জুবিন গাৰ্গক হয়তো চিজ কৰিছে এই কেছটোত যদি সেইবিলাক যদি আমি ৰাজহুৱা কৰি দিওঁ তেতিয়া বহুতে প্ৰশ্ন কৰিব পাৰে যে এইবিলাক চিজ কৰা কিয় মানে দৰকাৰ আছে এটা কমপ্লিটলি মিডিয়াৰ ট্ৰায়েল এটা আৰম্ভ হৈ যাব পাৰে বা মিডিয়াৰ ট্ৰায়েলটো এভইড কৰিবৰ কাৰণে বা মিছ ইউজ কৰিব পাৰে বুলি সেই গতিকে বা মানে আনলেছ ষ্টেক হোল্ডাৰ্ছবিলাক নাথাকে চাৰ্জশ্বিটৰ কপিটো চাৰ্টিফাইড কপিয়ে হওক বা চাৰ্জশ্বিটৰ কপিটোক তাত ক'তো আপলোড মানে আদালতৰ ফালৰ পৰা কৰা নহয় কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই দুইটা জাজমেণ্টত যদিও কৈছে যে এখন চাৰ্জশ্বিট পাব্লিক ডকুমেণ্ট নহয় কিন্তু এইটো কোৱা নাই যে আপুনি কিবা আপোনাৰ নিজৰ চ'ৰ্ছে যেনেকৈ এইটো কেছত ধৰক কিবা আছামীসকলক যিবিলাক দিছে আপুনি তেওঁলোকৰ পৰা কপি লৈ এটা একাডেমিক ইণ্টাৰেষ্ট বা একাডেমিক নলেজৰ কাৰণে আপুনি সেইখন চাব পাৰে বা তাত কোনো ধৰণৰ বাধা নাই যদি কোনো লোকে ধৰক এখন যিকোনো এটা কেছত আজি এই কেছতে কোৱা নাই এখন চাৰ্জশ্বিটৰ কপি ছ'চিয়েল মিডিয়াত আপলোড কৰি দিছে BNSSে হওক BSA হওক ডাইৰেক্টলি তাতে কোনো এনেকুৱা পেনাল প্ৰভিজন নাই যে কোনোবাই চাৰ্জশ্বিটখন ছ'চিয়েল মিডিয়াত আপলোড কৰিলেই কিবা এটা পানিছমেণ্ট হ'ব কিন্তু যদি তাৰে কথাবিলাক যদি ডিফেমেটৰী হয় কাৰোবাক যদি মানহানি টাইপত কৰা যায় উইদাউট এনি প্ৰুফ তেতিয়াহ'লে ডিফেমেশ্যন কেছ এটা হ'ব পাৰে ক্ৰিমিনেল ডিফেমেশ্যন হ'ব পাৰে বা চিভিল ডিফেমেশ্যন হ'ব পাৰে 2 নম্বৰ হ'ল যে ইয়াতে কোনো নাৰী বা কোনো মানে চাইল্ড যদি ইনভলভ থাকে তেওঁলোকৰ যদি আপুনি নাম ডিছক্ল'জ কৰে বা তেওঁলোকৰ বিষয়ে আপুনি কিছুমান মন্তব্য ৰাখে যিটো কোনো মহিলাৰ এগেইনষ্টে ৰাখিব নালাগে তেনেকুৱা ধৰণৰ বেলেগ আইনৰ প্ৰভিজন আছে কিন্তু ডাইৰেক্টলি এনেকুৱা ক'তো নাই যে চাৰ্জশ্বিট এখন ছ'চিয়েল মিডিয়াত আপলোড কৰি দিলেই যে তাতে এইটো এটা ক্ৰিমিনেল অফেন্স হ'ব কিন্তু ধৰক আপুনি এনেকুৱা এটা চাৰ্জশ্বিটৰ পৰা
টুকুৰাকৈ চিলেক্টিভ কিছুমান আপুনি ধৰক তথ্য তাৰ পৰা লৈছে আৰু এনেকুৱাকৈ প্ৰেজেণ্ট কৰিছে যে যিটো এটা ধৰক কমিউনেল ইনচাইটমেণ্ট হ'ব পাৰে বা এটা তাতে ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন প্ৰব্লেম হ'ব পাৰে, তেতিয়াহ'লে প্ৰিভেণ্টিভ ৱেজত কিছুমান ছেকশ্যনছ আছে CRP আগৰ IPC আৰু এতিয়া BNS-ত কিছুমান ছেকশ্যন আছে যাৰ দ্বাৰা এনেকুৱা বস্তুবিলাক ৰিজনেবল ৰেষ্ট্ৰিকশ্যন বা কণ্ট্ৰল কৰিব পাৰে। আমাৰ ভাৰতীয় সংবিধানত ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আমাৰ আছে। আমি খুব মানে নিজকে আমি সৌভাগ্য বুলি ধৰিব লাগিব যে ভাৰতীয় সংবিধানত আমাক যথেষ্ট কথা ক'বলৈ স্কোপ দিয়ে, কিন্তু এইটো নহয় যে তাতে একদম আনলিমিটেড ফ্ৰী এক্সেছ বা ৰেষ্ট্ৰিকশ্যন নাই। সেইগতে ভাৰতীয় সংবিধানতে কোৱা হৈছে যে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ অলছ' ছাবজেক্ট টু ৰিজনেবল ৰেষ্ট্ৰিকশ্যন। সেই গতিকে জুবিনৰ চাৰ্জশ্বিটখন যিসকল লোকে পাইছে, অফিচিয়েলিয়ে হওক বা অফিচিয়েলিটো এতিয়ালৈকে কাকো দিয়াই নাই একচেপ্ট দ্য একিউজ, কাৰণ চাৰ্জশ্বিটৰ কপিটো নৰ্মেলি একিউজহে মানে পায়। যদি একিউজৰ অধিবক্তা বা তেওঁলোকৰ পৰা কোনোবা মানে লোকৰ পৰা যদি তেওঁলোকে যিটো মানে একিউজক দিয়া হৈছে তাৰ কপি পাইছে, আমি এটা বস্তুৱে তাতে লক্ষ্য ৰাখিব লাগে যে তাত কপি পেষ্ট কৰি যাতে আমি ছ'চিয়েল মিডিয়াত দিব এইকাৰণে নালাগে, ইয়াতে যিৰ ভিক্টিম ফেমিলি আছে তেওঁলোককো যথেষ্ট আঘাত দিব পাৰে। জুবিন গাৰ্গটো মৰি গ'ল, তেওঁতো নিজৰ ডিফেণ্ড কৰিব আহিব নোৱাৰে, কিন্তু আপুনি ভাবি চাওক অকল 4-5টা লাইন কৰি আজি ভিক্টিম ফেমিলিটোৰ কথা আপোনালোকে কিয় চিন্তা নকৰিলে যে এগৰাকী মহিলা তাতে ইনভলভ আছে, তেওঁৰ ভনীয়েক ইনভলভ আছে, তেওঁলোকৰ বিভিন্ন ফেন আছে। কাৰণ চাৰ্জশ্বিটটো এটা অপিনিয়নহে, এটা এইটো ইনভেষ্টিগেটিং অফিচাৰে কেইটামান লাইন তাত লিখিছে, আদালতততো প্ৰমাণ হোৱা নাই। সেই গতিকে তেনেকুৱা ধৰণৰ যিবিলাক চেঞ্চিটিভ ইনফৰ্মেশ্যন আছে আমি সকলোৱে সেইবিলাক ডিছকাছ কৰিব নালাগে। যেনেকৈ আমি আজি লিগেল বা একাডেমিক এনালিচিছ এটা কৰিছোঁ বা এটা কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম কৰিছোঁ, সেইটোলৈকে ঠিক আছে। আমাৰ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন দিয়া মানে এনেকুৱা নহয় যে আমি যি ইচ্ছা তাকেই মানে ছ'চিয়েল মিডিয়াটো পালোঁ বুলি তাকেই আমি কৈ যাম, সেইটো কেতিয়াও উচিত হ'ব নোৱাৰে। আৰু তাৰ কাৰণে মানে যথেষ্ট আইনত ব্যৱস্থা আছে কেনেকৈ ৰেষ্ট্ৰিক্ট কৰিব লাগে, সেইটো মই আজি এই এপিছ'ডত ডিছকাছ কৰিব বিচৰা নাই। এটা সৰু ডিষ্টিংশ্যন আমি মনত ৰাখিব লাগিব FIR আৰু চাৰ্জশ্বিটৰ মাজত। FIRখন হ'ল একদম ফাৰ্ষ্ট ডকুমেণ্ট, এটা যেতিয়া কগনিজেবল কেছ হয়, মানে যিকোনো এটা কেছত যেতিয়া পুলিচে উইদাউট ৱাৰেণ্ট এৰেষ্ট কৰিব পাৰে, তেনেকুৱা যদি ইনফৰ্মেশ্যন এটা পায় তেতিয়াহ'লে FIRখন ৰেজিষ্টাৰ কৰা হয়। FIRখন একদম প্ৰিলিমিনেৰী ষ্টেজত, সেই গতিকে ল'ত কোৱা হৈছে যে FIR ইজ নট দ্য এনচাইক্ল'পিডিয়া অফ এভৰিথিং। আজি যদি আপোনাৰ ঘৰত যদি আপুনি চুৰ হৈছে, আপুনি চুৰটোতো নাম নাজানে, সেই গতিকে FIRখনত সকলো তথ্য নাথাকিব পাৰে। কিন্তু চাৰ্জশ্বিট এখন আফটাৰ ডিটেইল ইনভেষ্টিগেশ্যন, আফটাৰ কালেকশ্যন অফ অল মেটেৰিয়েলছহে চাৰ্জশ্বিটখন বনায়। সেই গতিকে চাৰ্জশ্বিটখন বনাই পেলাই এজন ইনভেষ্টিগেশ্যন অফিচাৰে তাৰ এটা অপিনিয়ন দিয়ে যে এইটোৰ ওপৰত বিচাৰ বা ন্যায় প্ৰক্ৰিয়াটো চলিব পাৰে। এইটো নহয় যে চাৰ্জশ্বিটত দিয়া মানে এইটো নহয় যে কোনো এজন লোক বা একিউজ তাত যি তাৰ নাম উল্লেখ কৰা আছে তেওঁক দোষী আমি সাব্যস্ত কৰিব পাৰোঁ বা তেওঁক নিৰ্দোষী হিচাপে বুলিও আমি তেওঁক গণ্য কৰিব পাৰোঁ। গোটেই দোষী বা নিৰ্দোষীটো এইটো আদালতেহে ডিটাৰমাইন কৰিব। যেতিয়া আদালতত ট্ৰায়েলটো আৰম্ভ হ'ব, তাৰ যিটো ন্যায় প্ৰক্ৰিয়া আছে, এভিডেঞ্চখিনি যেতিয়া ল'ব, তাৰপিছতহে আদালতে আফটাৰ আৰ্গুমেণ্ট এইটো এটা ডিচিশ্যন ইয়াৰ ওপৰত লোৱা হয়। ভাৰতৰ যিটো ন্যায় ব্যৱস্থা হয় এইটো ইজ এ অ'পেন জাষ্টিচ ছিষ্টেম। এই যিটো ক্ৰিমিনেল আমাৰ প্ৰচিডিউৰ আছে, আমি ৰাইট টু প্ৰাইভেচিটো আমি সদায় মনত ৰাখিব লাগিব যে কিছুমান কথা এনেকুৱা ধৰণৰ কথা আমি ক'ব নালাগে যিটো মানুহৰ প্ৰিভেচিত ইনভেশ্যন হয়। দ্বিতীয় কথাটো হ'ল যে ভাৰতীয় ন্যায় ব্যৱস্থাত সদায় প্ৰত্যেকজন একিউজকে ইজ প্ৰিজিউম টু বি ইন'চেণ্ট আনটিল প্ৰুফ গিল্টি ইন একৰ্ডেঞ্চ উইথ ল। 10জন দোষী হাৰি যাওক কিন্তু এজনো নিৰ্দোষী যাতে জেইল নহয়, এইবিলাক হ'ল আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থা কিছুমান লিগেল প্ৰিন্সিপল। আৰু ঠিক তেনেকৈ আজিকালি যিটো আমাৰ ভাৰতৰ যিটো মানে ক্ৰিমিনেল ছাইডত যিটো জুৰিছপ্ৰুডেন্স আছে, ইয়াতে ভিক্টিমছৰ প্ৰটেকশ্যন বা তেওঁলোকৰ ৰাইটৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া যায়। আজিকালি আগৰ নিচিনাকৈ ভিক্টিমবিলাকে এই বাউণ্ডেৰী লাইনৰ বাহিৰত থিয় হৈ ট্ৰায়েলটো চাই নাথাকে। আজিকালি তেওঁলোকে এক্টিভ পাৰ্টিচিপেশ্যন লয়। অফক'ৰ্ছ ভিক্টিমৰ ফেমিলিক তেওঁলোকক জেৰা কৰিবলৈ নিদিয়া হয়, কিন্তু তেওঁলোকে ৰিটেন আৰ্গুমেণ্ট দিব পাৰে যেতিয়া ট্ৰায়েলটো শেষ হয়, বা তেওঁলোকৰ যি অধিবক্তা থাকে পাব্লিক প্ৰচিকিউটৰক এছিষ্ট কৰিব পাৰে। সেই গতিকে আজিকালি ভিক্টিমৰ ক্ষেত্ৰত মানে যথেষ্ট আদালত মানে কনচিয়াছ, আৰু তেওঁলোকৰ যাতে ৰাইটটো কোনো ধৰণে যাতে আঘাতপ্ৰাপ্ত নহয়, সেই গতিকে আদালতে প্ৰত্যেকটো ষ্টেজতে সেইটো
মানে তেওঁলোকে নজৰত ৰাখে সামৰণিত মই এইটো কথাই উল্লেখ কৰিব বিচাৰিছোঁ যে চাৰ্জশ্বিটছ আৰ নট পাব্লিক ডকুমেণ্ট এনেকুৱা নহয় যে কোৰ্টে যোনে বিচাৰিছে তেওঁকে চাৰ্জশ্বিটৰ কপিটো দি দিব চাৰ্জশ্বিটটো সদায় একিউজকহে ফ্ৰী অফ কষ্ট দিয়া যায় আৰু একিউজে যাতে তেওঁৰ ট্ৰায়েলটোত তেওঁ কিবিলাক এলিগেশ্যন বা কিবিলাক এভিডেঞ্চ তেওঁ ফেচ কৰিব লাগে তাৰ এগেইনষ্টে যাতে তেওঁ ডিফেন্সটো দিব পাৰে সেই গতিকেহে চাৰ্জশ্বিটৰ লগত বা চাৰ্জশ্বিটৰ লগত থকা যিবিলাক ডকুমেণ্টছ তেওঁক ফ্ৰী অফ কষ্ট আদালতৰ ফালৰ পৰা দিয়া হয় আৰু ছেকেণ্ডলি ৰাইট টু ইনফৰ্মেশ্যন এক্ট যাক আমি RTI এক্ট বুলি কওঁ RTI এক্টতো চাৰ্জশ্বিট বা তাৰ লগৰ ডকুমেণ্টছবিলাক বিচাৰিব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টে অলৰেডি বেলেগ বেলেগ জাজমেণ্টত ক্লেৰিফাই কৰি দিছে আৰু কৈছে যে যেনেকৈ FIR এখন পাব্লিক ডকুমেণ্ট চাৰ্জশ্বিটখন এখন পাব্লিক ডকুমেণ্ট নহয় সেই গতিকে আমি এইটো বস্তুৱে লক্ষ্য ৰাখিব লাগে যে জুবিন গাৰ্গৰ যিটো ট্ৰায়েল হৈছে যে আমি প্ৰত্যেকবিলাক তাৰে যিবিলাক ভিতৰৰ যিবিলাক কথাবিলাক আছে এতিয়া যিহেতু একিউজবিলাকে পাইছে একিউজৰ থ্ৰু দিয়ে হওক বা কোনো অধিবক্তাৰ থ্ৰু দিয়ে হওক তেওঁলোকে যদি কিছুমান ডকুমেণ্ট পাইছে বা কিছুমান ইনফৰ্মেশ্যন পাইছে সেইবিলাক পাব্লিক ডিছক'ৰ্চ বা পাব্লিক ডিছকাশ্যন কৰিব নালাগে কাৰণ এইটো যিবিলাক ষ্টেক হোল্ডাৰ্ছ আছে যেনেকৈ ভিক্টিমে হওক একিউজে হওক বা প্ৰচিকিউশ্যনৰ পুলিচৰ ছাইডে হওক তেওঁলোকক এইটো যথেষ্ট অসুবিধাত পেলাব আৰু তেওঁলোকৰ আমি যেতিয়া মানে মই উদাহৰণস্বৰূপে কৈছোঁ আমি যেতিয়া ক্ৰছ এক্সামিনেশ্যন কৰোঁ আমি এটা মেণ্টেল ফ্ৰেম লৈ যাওঁ যদি সেই ক্ৰছ এক্সামিনেশ্যনত কি প্ৰশ্ন সুধিম কি কথা আমি তেওঁলোকক ছাজেশ্যন দিম গোটেইবিলাক যদি আমি এটা মিডিয়া বা ট্ৰায়েল কৰি পেলাই আমি ডিছকাছ কৰোঁ সেইটো ন্যায় ব্যৱস্থাৰ প্ৰতি এইটো এটা ভাবুকি আৰু এইটো তেনেকুৱা কৰাটো উচিত নহয় বুলি ভাবোঁ যেতিয়া আমি ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ গোচৰবিলাক আমি যেতিয়া আলোচনা কৰোঁ আমি আৰু এটা কথা উল্লেখ মানে লক্ষ্য ৰাখিব লাগিব যে আমি কোনো মহিলাৰ নাম যাতে তেওঁৰ মানে নলওঁ তেওঁ যাতে কোনো ধৰণৰ ফটো আমি আপলোড নকৰোঁ আৰু দ্বিতীয় কথাটো হ'ল কোনো যদি শিশু জড়িত থাকে শিশুৰ কোনো ধৰণৰ নাম বা তেওঁলোকৰ ফটো মানে কোনো যদি ক্ৰিমিনেল অফেন্সত জড়িত হয় সেইটো মানে আমি আপলোড কৰিব নালাগে আৰু ইয়াকে কৈ মই আজি আপোনালোকক পৰা বিদায় লৈছোঁ ভৱিষ্যত এপিছ'ডতো এই জুবিন গাৰ্গৰ যিটো ট্ৰায়েল আছে কমপ্লিটলি একাডেমিক বা লিগেল ডিছকাশ্যনে আমি কৰিম তাৰ কেছৰ মেৰিট বা ডিমেৰিটছ বা কোনটো সাক্ষীয়ে কি ক'লে কি নাই ইমান ডিটেইল এনালিচিছ যিহেতু সুপ্ৰিম কোৰ্টে কৈছে যে চাৰ্জশ্বিটখন পাব্লিক ডকুমেণ্ট নহয় আমি সেইবিলাক পৰা বিৰত থাকিম কিন্তু একাডেমিক ডিছকাশ্যনটো যিধৰণে আমি কৰি আছোঁ আমি সেইটোতে আমাৰ এনালিচিছ বা আমাৰ যি অপিনিয়ন আছে আমি তাৰ ওপৰতে কনফাইন কৰি পেলাই আপোনালোকৰ ওচৰলৈ লৈ আহিম